হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? পোনপ্ৰথমে আপোনালোকক মই মোৰ জয়শ্ৰী বৰা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সান্দহগুড়ি কিদৰে বনোৱা হয় সেই বিষয়ে দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এইখিনি হৈছে পানী দিয়া চাউল। এই পানী দিয়া চাউলখিনি আমি প্ৰস্তুত কৰিবলৈ হ'লে প্ৰথমে আমি ধানখিনি ধুনীয়াকৈ ফুট উঠাই ল'লোঁ। তাৰ পিছদিনাখন ফুট উঠোৱাৰ পিছদিনাখন ধুনীয়াকৈ ফালি লোৱা হ'ল। তাৰপাছত এদিন একে ৰ'দতে ধুনীয়াকৈ শুকাবলৈ দিয়া হ'ল। পানীটো তাৰপিছত নিয়ৰ পিছত তাৰ পিছদিনা মিলত কুটুৱাই আনিলোঁ। এতিয়া এইখিনি চাউল ওলালে মিলত কুটোৱাৰ পিছত পানী দিয়া চাউল। এতিয়া আমি এই চাউলখিনি নিমখ পানী অলপ ধুই ল'ব লাগিব। এইখিনি হৈছে নিমখ দিয়া পানী। এই নিমখ দিয়া পানীখিনিৰে ধুনীয়াকৈ সেই পানী দিয়া চাউলখিনি মঠি ল'ব লাগিব। তেতিয়া সান্দহগুড়িটো বেছি ভাল হয় ভাজিবলৈ। ধুনীয়াকৈ নিমখ পানীয়ে দি মঠি লোৱা হ'ল। ধুনীয়াকৈ নিমখ পানী দি পেলাই এতিয়া অলপ টাইম ঢাকি থ'ম। দেখিছেনে? এতিয়া অলপ টাইম ঢাকি থৈছোঁ। পানীটো নিয়ৰ হওক নিমখ পানীখিনি। এয়া পানীখিনি শুকাই গৈছে। এতিয়া ভাজিবলৈ লোৱা হৈছে। এয়া জুই লগাই লোৱা হৈছে। এয়া জুইতে আমাৰ ভজা হ'ব সান্দহ। এতিয়া যিহেতু ঠাণ্ডা দিন, জুইৰ ওচৰত বহি কাম কৰিলে উমুকি থাকে, সেইকাৰণে জুইতে ভজা হ'ব। এইটো দিয়া হ'ল। এতিয়া গৰম হৈ লওক। গৰম হোৱাৰ পিছতে চাউলখিনি দিয়া হ'ব, ভজা হ'ব। আমাৰ এয়া গ'লো। ই যেনিবা থাকিবই সদায় জুইৰ ওচৰতে, ইও ৰখি থাকিব। বাৰু বাদ দিয়ক সেইবোৰ। এতিয়া আমি সান্দহগুড়ি ভাজিম, চাব আপোনালোকে। এয়া দিয়া হৈছে, এক প্লেট দিয়া হৈছে। এনেকৈ আপোনালোকে লৰাই থাকিব লাগিব। চাউলখিনি ধুনীয়াকৈ ৰঙা হোৱালৈকে আপোনালোকে এনেকৈ লৰাই থাকিব। এয়া এনেকৈ লৰাই থাকিব আপোনালোকে। চাউলখিনি ৰঙা নোহোৱালৈকে এনেকৈ লৰাই থাকিব লাগিব। এনেকৈ আপোনালোকে লৰাই থাকিব লাগিব। ৰখি নিদিব, ৰখি দিলে একে ঠাইতে সিজি পেলাই যিহেতু জ্বলি যাব পাৰে, সেইকাৰণে লৰাই থাকিব। ৰঙা হৈ পেলাই ফটফটকৈ নুফুটালৈকে এনেকৈ লৰাই থাকিব লাগিব। এয়া অকণ অকণ ফুটিছে, হোৱা নাই বাৰু, ৰঙা যিহেতু হোৱা নাই। অকণ অকণ ফুটিছে, লৰাই ফুটিছে। এয়া ফুটি আছে, হোৱা নাই বাৰু। এনেকৈ 10 মিনিটমান লৰাব লাগে। অলপ অলপ ৰঙা হৈছে, মাজে মাজে কিছুমান ফুটা নাই। সকলোখিনি ফুটাৰ পিছতহে হ'ব। এয়া দেখিছেনে? সম্পূৰ্ণভাৱে ফুটিছে প্ৰায়। নমাব হৈছে আমাৰ ইয়াত। এইখিনি নমাই থ'ম। এয়া নমাই পেলাই কুলা এখনত ধুনীয়াকৈ মেলি থ'ম ঠাণ্ডা হ'বলৈ। এয়া ঠাণ্ডা হ'বলৈ মেলি থ'ম। যিহেতু এয়া সৰহ চাউলৰ সান্দহগুড়ি বনাম। এয়া 1 প্লেট হৈছে বনাই, আৰু এয়া আছে বাকীখিনি। এই সকলোখিনি ভাজি হোৱাৰ পিছত খুন্দিব লাগিব। আমাৰ এই সান্দহগুড়িখিনি মিক্সিতে খুন্দা হ'ব, যিহেতু ঢেঁকী নাই। আগৰ দিনত আইতাহঁতে ঢেঁকীতে খুন্দিছিল, কিন্তু এতিয়া প্ৰায় ঢেঁকী নাই বুলি ক'ব পাৰি। খুব কম সংখ্যক মানুহৰ ঘৰতে ঢেঁকী আছে। ঢেঁকীৰ মাত শুনিলে বিহু বিহু লাগে আৰু ভালো লাগে। কিন্তু কি কৰিব, এতিয়াতো বিহু বুলি জলপান নাখালে নহ'ব ন, সেইকাৰণে মিক্সিতে খুন্দা হ'ব। আপোনালোকে বাৰু কিহত খুন্দে, মিক্সিত নে ঢেঁকীত? কমেণ্ট কৰি জনাবচোন। প্ৰায় চেঁচা হৈছে। মিক্সিত গৰমে গৰমে দিব নালাগে, চেঁচা হ'লে দিব লাগে। এয়া মিক্সিত ইমান জোখত ভৰাই লোৱা হৈছে। এতিয়া মিক্সিত দিয়া হ'ব। মিক্সিত খুন্দি উলিয়াই লোৱা হ'ল। একোটা দিয়া হ'ল, আকৌ দিয়া হ'ব এতিয়া। এয়া আমাৰ সকলোখিনি খুন্দা হৈ গ'ল। এনেকৈ সহজতে মিক্সিত আপোনালোকে সান্দহগুড়ি খুন্দিব পাৰিব। আপোনালোকে বাৰু সান্দহগুড়ি জলপান খাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন। মই পিছে বৰ ভাল পাওঁ। আজিলৈ ধন্যবাদ। মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা সদায় নতুন নতুন ভিডিঅ' পাই থাকিব।